নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুন মাহৰ 29 তাৰিখ আৰু আশা মাহৰ 14 তাৰিখ দেওবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। তেনেহলে আহক আজি দিনটো ৰাশিফল শিতানটো আমি আৰম্ভ কৰো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। আজি কিছুমান আকাংক্ষিত কাম সম্পূৰ্ণ হলে আনন্দিত হ'ব। তাৰ মানে আজি দিনটোত আপুনি যি কামবিলাক কৰি ভাল পায় সেই কামবিলাক যদি আপুনি আজি দিনটোত আপোনাৰ সম্পূৰ্ণ হয় আপোনাৰ মনটো আনন্দ হ'ব বুলি কৈছে। যুৱকসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। আজিৰ দিনটোত যুৱক যুৱতীসকলে প্ৰতিযোগিতামূলক কামত সফলতা পাব বুলি কৈছে। আইনী বিষয়ত পলম হ'ব পাৰে কিন্তু ফলাফল ইতিবাচক হ'ব। মানে আজিৰ দিনটোত আপোনাৰ আইনৰ বিষয়ত আপোনাৰ যোৱা পলম হ'ব পাৰে বুলি কৈছে কিন্তু ফলাফল ভাল হ'ব বুলি কৈছে। আপোনাৰ ওচৰৰ লোকসকলৰ সৈতে আপোনাৰ সুখী সময় থাকিব। আজি মানে আপোনাৰ ঘৰৰ ওচৰৰ পৰিয়ালৰ মানুহৰ লগত আপোনাৰ ভাল সময় থাকিব বুলি কৈছে। যদি আপোনাৰ কোনো পাৰ্টি বা ফাংচনলৈ যোৱা কাৰ্যসূচী আছে নিজকে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব। আজিৰ দিনটোত যদি আপুনি ফাংচনলৈ যায় আপুনি এনে ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি চলিবলৈ দিছে যি ব্যক্তিয়ে আপোনাৰ লগত কাজিয়া তৰ্ক কৰে তেনে ব্যক্তিৰ ওচৰৰ পৰা। আবেলি কিবা কাৰণত আত্মবিশ্বাস কঁপি উঠিব পাৰে। আজি মানে সন্ধিয়া সময় আপোনাৰ আত্মবিশ্বাস কঁপি উঠিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপোনাৰ নিজৰ ৰুটিনত পৰিৱৰ্তন অনাটোৱে আপোনাক আশাবাদী কৰি তুলিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ নিজৰ ৰুটিন মতে আপোনাক চলিবলৈ কৈছে। ভ্ৰমণ সম্পৰ্কীয় এক কাৰ্যসূচী থাকিব আৰু এই যাত্ৰাত এক আনন্দদায়ক অনুভৱো হ'ব। আজিৰ দিনটোত আপুনি ফুৰিবলৈ যাব পাৰিব বুলি কৈছে আৰু আপুনি আজিৰ দিনটোত যদি ফুৰিবলৈ যায় আপোনাৰ হাঁহি ফূৰ্তিৰ মাজেৰে আনন্দৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। আপুনি দান পুণ্য আদি কামতো ব্যস্ত থাকিব। আজিৰ দিনটোত আপুনি দান পুণ্য কৰিব পাৰিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো এক আৰামদায়ক দিন হ'ব। আজিৰ দিনটো সামগ্ৰিকভাৱে আপোনাৰ ভাল বুলি কৈছে। বজাৰ কৰোঁতে মনত ৰাখিব যে আপোনাৰ সৈতে প্ৰবঞ্চনা হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি বজাৰ কৰিবলৈ যায় আপোনাক মনত ৰাখি বজাৰ কৰিবলৈ কৈছে, নহ'লে আপোনাৰ অন্য ব্যক্তিৰ লগত কাজিয়া সৃষ্টি হ'ব পাৰে বুলি কৈছে। শিশুটোৰ সৈতে সম্পৰ্কিত যিকোনো কামত বাধা থাকিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে আপোনাৰ যিকোনো কামত বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। এইটো এটা লাভজনক সময়। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। মানে আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে আৰু টকা পইচা লাভ হ'ব বুলি কৈছে আৰু আপুনি আপোনাৰ জীৱনশৈলী অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ জীৱনটো উন্নত কৰিবলৈ আপোনাক কাম কৰিলে অন্য দিনতকৈ অধিক কষ্ট কৰিবলৈ কৈছে। মহিলাসকলে ঘৰুৱা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ ব্যক্তিগত কামবোৰৰ প্ৰতি মনোনিৱেশ কৰিব পাৰিব। আজিৰ দিনটোত মহিলাসকলে ঘৰুৱা কামবোৰ সহজতে কৰিব পাৰিব বুলি কৈছে আৰু মহিলাসকলৰ ব্যক্তিগত কাম যদি আছে সেই কামবোৰো সহজতে আজি সম্পূৰ্ণ হ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনাৰ প্ৰতি মনোযোগ দিব
আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকে যদি আপোনাক পৰামৰ্শ যদি দিয়ে, আপোনাক সেই কথা মানি চলি কাম কৰিবলৈ কৈছে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি ককত ৰাখি। এজন বন্ধুৰ সৈতে চলি থকা মতবিৰোধ আঁতৰি যাব আৰু সম্পৰ্কত মধুৰতা থাকিব। মানে আপোনাৰ যদি এজন বন্ধুৰ লগত যদি তৰ্ক যদি চলি আছে, সেই তৰ্ক আজি নোহোৱা হ'ব পাৰে বুলি কৈছে। যদি এটা আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হয়, তেন্তে মন সুখী হ'ব। আপোনাৰ মানে যিটো কাম আপুনি ভাল পায়, সেই কামটো যদি আজি আপোনাৰ সময়মতে যদি কৰি হয়, আপোনাৰ মনটো হাঁহি ফূৰ্তি সুখী হ'ব বুলি কৈছে। আপুনি ধৰ্মীয় কাৰ্যকলাপতো অংশগ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ স্বত্তেও এটা শূন্যতা আছে। কেতিয়াবা আপোনাৰ এনেকুৱা লাগিব আপোনাৰ হাতত টকা পইচা সকলো বস্তু আছে, থকাৰ পিছতো মোৰ হাতত একোৱেই নাই, এনেকুৱা ধৰণৰ আপোনাৰ চিন্তা আহিব বুলি কৈছে। অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। মানে আজিৰ দিনটোত আপুনি অবৈধ কাৰ্যকলাপৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। আপোনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপৰ বিষয়ে এজন অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আজিৰ দিনটোত আপুনি যদি পৰিকল্পনা লৈ যদি কাম কৰিম বুলি ভাবিছে, এজন জনা শুনা ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাক কামটো কৰিবলৈ কৈছে। এইবাৰ অনুকূল, আপোনাৰ ভাল বুলি কৈছে। আপুনি নিশ্চিতভাৱে সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। আপুনি নিশ্চিতভাৱে আজিৰ দিনটোত সৰ্বশ্ৰেষ্ঠ ফলাফল পাব বুলি কৈছে। ঘৰত আৰু ব্যৱসায় দুয়োটাই বহুত চিন্তাশীল সিদ্ধান্ত ল'ব। আজিৰ দিনটোত আপুনি ঘৰত যদি ব্যৱসায় কৰে, বহুত চিন্তা কৰি আপোনাক সিদ্ধান্ত লৈ কামটো কৰিবলৈ কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত। এজন নিকট আত্মীয় বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ বিষয়ে চিন্তা থাকিব। মানে এজন নিকট ব্যক্তি বিবাহিত জীৱনত যদি সমস্যা চলি আছে, সেই সমস্যাক লৈ আজি চিন্তা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে সভা বা সাক্ষাৎ সাৰ্থক প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি সভা বা সাক্ষাৎ তাত প্ৰমাণিত হ'ব বুলি কৈছে যদি আপুনি ভাষণ দিয়ে। আজি সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত ব্যস্ততা থাকিব। সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত আজি আপুনি ব্যস্ততা থাকিব পাৰিব বুলি কৈছে। সকলো কাম মনৰ ইচ্ছা অনুসৰি হ'ব। আপুনি যদি কাম এটা কৰি আছে, আপুনি ভবামতে আজি হ'ব বুলি কৈছে। আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব। আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি আজি কাম কৰে, আপোনাৰ ভৱিষ্যতে টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে। যিকোনো সাফল্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ প্ৰকৃতিত নমনীয়তা অনা প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিবলৈ কৈছে, তেতিয়া আপুনি যিকোনো সাফল্য প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। ঘৰৰ বজাৰৰ অনুভৱ শক্তিশালী হ'ব, গতিকে চেষ্টা কৰি থাকক। এই সময়ত এজন ৰাজনীতিবিদ বা উচ্চ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ'ব। মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বজাৰৰ অনুভৱ শক্তিশালী হ'ব বুলি কৈছে। আৰু আজিৰ দিনটোত আপোনাক ৰাজনীতিবিদ আৰু উচ্চ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক অধিক মজবুত কৰিবলৈ কৈছে। ভাই ভনীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে। মাংগলিক অনুষ্ঠানৰ পৰিকল্পনাও কৰিব পাৰি। আজি আপোনাৰ ঘৰখনত মাংগলিক অনুষ্ঠান পাতিব পাৰে বুলি কৈছে। নিম্ন উপাৰ্জন আৰু উচ্চ বয়স পৰিস্থিতিও থাকিব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জন উচ্চ বয়স পৰিস্থিতি থাকিব বুলি কৈছে। অপব্যয় কামত হোৱা বয় নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ যদি আজিৰ দিনটোত অদৰকাৰত যদি টকা পইচা খৰচ হয়, এনেই অভাৱত টকা পইচা খৰচ কৰিব কোৱা নাই, চাই চিন্তি টকা পইচা আপোনাক বয় কৰি খৰচ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। দিনটো আনন্দ আৰু আনন্দৰে ভৰি থাকিব। আজিৰ দিনটো আপোনাৰ হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব বুলি কৈছে। আনকি আটাইতকৈ কঠিন কামটো আপোনাৰ বাবে স্বাভাৱিক যেন লাগিব। মানে আজিৰ দিনটোত আপুনি যি কামটো
কৰি আপোনাৰ বহুত টান পায়, বহুত আপোনাৰ কাৰণে টান কাম, সেই কামটো আজি কৰিলে আপোনাৰ কাৰণে সাধাৰণ কামৰ নিচিনা লাগিব বুলি কৈছে। ইতিবাচক লোকৰ সৈতে মেল মিটিং কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজিৰ দিনটোত যদি আপুনি ইতিবাচক লোকৰ সৈতে মেল মিটিং যদি কৰে, আপোনাৰ মনটো মানসিকভাৱে শক্তিশালী হ'ব বুলি কৈছে। পিছৰ পৰ্যায়ত আপোনাৰ মনটো বহুত ভাল লাগিব বুলি কৈছে যদি মেল মিটিং কৰে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ সপোন সঁচা হ'ব, এইটো সফলতা দিন হ'ব। মানে আজিৰ দিনটোত আপুনি যদি সপোন দেখে, সেই সপোন আপোনাৰ দিঠক হ'ব বুলি কৈছে আৰু আপুনি ভবামতে সফলতা পাব বুলি কৈছে। সপোনত যদি কিবা দেখে, আপুনি মানসিক আৰু শাৰীৰিকভাৱে কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব। আজিৰ দিনটোত আপুনি মানসিক আৰু শাৰীৰিক পৰীক্ষা দিব পাৰিব বুলি কৈছে। পৰীক্ষা দিবলৈ প্ৰস্তুত হ'ব, আপুনি সফলতা প্ৰাপ্ত কৰিব। আজিৰ দিনটোত যদি আপুনি পৰীক্ষা দিবলৈ যায়, পঢ়া শুনা শিক্ষাৰ্থীসকলে সফলতা পাব বুলি কৈছে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এইটো এটা অতি মনোৰম আৰু ৰোমাঞ্চকৰ সময়। মানে যিসকল শিক্ষাৰ্থী অধ্যয়ন কৰি আছে সেইসকলৰ বাবে আজি সময় ভাল বুলি কৈছে, ৰোমাঞ্চকৰ সময় বুলি কৈছে। আনৰ সৈতে অৰ্থহীন বিতৰ্কত লিপ্ত হোৱাৰ সলনি আপোনাৰ ব্যক্তিগত কাৰ্যৰ ওপৰত গুৰুত্ব দিয়ক। আজিৰ দিনটোত অন্য ব্যক্তিৰ লগত আপোনাক লিপ্ত হ'বলৈ কোৱা নাই, আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। সেই সময়খিনি গুৰুত্ব দিবলৈ কৈছে। অতিথি চলাচলৰ বাবে কিছু সময় অপচয় হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ অতিথি চলাচলৰ বাবে কিছু সময় আপোনাৰ যাব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এক দীৰ্ঘম্যাদী পৰিকল্পনাত বিনিয়োগ কৰা তীব্ৰ আকাংক্ষা আজি পূৰণ কৰিব পাৰি। মানে আজিৰ দিনটোত আপুনি যদি দীৰ্ঘম্যাদী পৰিকল্পনা লৈ যদি বিনিয়োগ কৰিম বুলি চিন্তা কৰি আছে, আজি আপোনাৰ ভবামতে পূৰণ কৰিব পাৰিব বুলি কৈছে। ব্যক্তিগত আৰু বিত্তীয় বিষয়ত আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰামৰ্শ ল'ব। আজিৰ দিনটোত আপোনাৰ বিত্তীয় বিষয়ত ঘনিষ্ঠ বন্ধু পৰামৰ্শ ল'বলৈ কৈছে। আপোনাৰ বাবে সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজিৰ দিনটোত যদি আপুনি সিদ্ধান্ত লয়, আপোনাৰ বাবে সহজ হ'ব বুলি কৈছে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত সম্পৰ্ক ভাল হ'ব বুলি কৈছে। কিছুমান মানুহৰ সৈতে বিৰোধী বস্তু উদ্ভৱ হ'ব। আজিৰ দিনটোত আপোনাৰ কিছুমান ব্যক্তিৰ লগত আপোনাৰ বিৰোধী বস্তু উদ্ভৱ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো বেছিভাগ সময় ঘৰটো তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। আজিৰ দিনটো বেছিভাগ সময় আপোনাৰ ঘৰৰ তত্বাৱধান আৰু নৱীকৰণ সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত হ'ব বুলি কৈছে। সামাজিক কাৰ্যকলাপ আৰু সমমনস্ক লোকসকলৰ সৈতে এক উত্তম সময় অতিবাহিত হ'ব। আজিৰ দিনটোত আপোনাৰ সামাজিক কাৰ্যকলাপত সমমনস্ক লোকসকলৰ সৈতে আপোনাৰ সময় অতিবাহিত হ'ব বুলি কৈছে। আৰু আপোনাৰ সাহস আৰু আত্মবিশ্বাসো থাকিব। আজিৰ দিনটোত আপোনাৰ সাহস থাকিব বুলি কৈছে আৰু বিশ্বাস থাকিব। শিশু এটা আচৰণৰ বাবে মনটো কিছু পৰিমাণে বিচলিত হ'ব। আজি আপোনাৰ সন্তানৰ বাবে মনটো কিছু সময় বিচলিত হ'ব পাৰে বুলি কৈছে, মানে মনটো বেয়া লাগিব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজি আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি বিভিন্ন কাৰ্যকলাপত আগ্ৰহী হ'ব পাৰিব বুলি কৈছে। দিনটো এটা মনোৰম অভিজ্ঞতাৰে আৰম্ভ হ'ব। দিনটো আজি আপোনাৰ ভালে কুশলে আৰম্ভ হ'ব বুলি কৈছে। আপুনি নিজকে সংগঠিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব আৰু যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে, আপুনি সফল হ'ব পাৰিব বুলি কৈছে। বিবাহযোগ্য লোকসকলেও এই সময়ত বিবাহ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত বিবাহযোগ্য লোকসকলে বিয়া প্ৰস্তাৱ পাব বুলি কৈছে। বিৰোধী ক্ষেত্ৰত সমস্যা বৃদ্ধি কৰিলে আপোনাৰ মানসিক আৰাম নাইকিয়া হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি বিৰোধী পক্ষত সমস্যা সৃষ্টি কৰে, আপোনাৰ মানসিক আৰাম নাইকিয়া হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়।